তোমালোকৰ আজি তিনিটা সমীকৰণ পঢ়িম। সেই সমীকৰণ কেইটা হৈছে তোমালোকৰ গতিৰ সমীকৰণ। এক নম্বৰটো হ'ল ভি ইকুৱেল টু ইউ প্লাছ এ টি, কিতাপত দেখিছা ফৰ্মুলা কেইটা। ছেকেণ্ডটো হ'ল এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কুৱাৰ। 3 নম্বৰটো হ'ল 2as সমান ভি স্কুৱাৰ মাইনাছ ইউ স্কুৱাৰ। ইয়াত তোমালোকৰ ভি মানে হৈছে অন্তিম বেগ, ইউ মানে হৈছে প্ৰাৰম্ভিক বেগ, টি মানে হৈছে সময়, এ মানে হৈছে ত্বৰণ আৰু এছ মানে হৈছে দূৰত্ব। তো এইকেইটা ফৰ্মুলাৰ পৰা আমি কি কি উলিয়াব পাৰোঁ, যদি আমাক দৰকাৰ হয় বা আমাক কেতিয়াবা অংক কৰিব দিয়ে, তাৰ পৰা যদি আমাক বেগ উলিয়াব দিয়ে বা সময় উলিয়াব দিয়ে বা ত্বৰণ উলিয়াব দিয়ে বা দূৰত্ব উলিয়াব দিয়ে, তেতিয়াহ'লে আমি এই ফৰ্মুলাকেইটা ইউজ কৰি আমি ত্বৰণ, বেগ, সময় উলিয়াব পাৰিম। আৰু এটা কথা মনত ৰাখিব লাগিব, এই ফৰ্মুলাকেইটা কেতিয়া ব্যৱহাৰ কৰা হয়, যেতিয়া বস্তু এটা সৰল ৰেখা এডালেদি সুষম ত্বৰণেৰে গতি কৰি থাকে, তেতিয়া আমি ফৰ্মুলাকেইটা ব্যৱহাৰ কৰিব পাৰোঁ। তো এইখিনি যদি চোৱা, এইটো কথা লিখা আছে, তোমালোকে পঢ়ি চাবা, হৈছে অকণমানি কথা, ইমান হেৰি নাই। মেইন কথা হ'ল ফৰ্মুলাকেইটা, ইয়াত আখৰকেইটা কি বুজাইছে সেইটো। এতিয়া আমি প্ৰথম যিটো ফৰ্মুলা আছে ভি ইকুৱেল টু ইউ প্লাছ এ টি, ইয়াত যদি চোৱা বেগ, এইটো ভি মানে অন্তিম বেগ, ইউ মানে প্ৰাৰম্ভিক বেগ, এ মানে ত্বৰণ, টি মানে সময়। তাৰমানে ইয়াৰ পৰা কি বুজিছা, বেগ আৰু সময়ৰ এটা কি দিয়া আছে, সম্পৰ্ক। এই ফৰ্মুলাটোৰ পৰা কি দিয়া আছে, বেগ আৰু সময়ৰ এটা সম্পৰ্ক দিয়া আছে। কাৰণ ভিউ বেগ, ইউ বেগ, ত্বৰণটোতো এটা বেগেই হয়, অনলি বেলেগ কি হ'ল টি অৰ্থাৎ সময়। গতিকে এই ফৰ্মুলাটোৰ পৰা, প্ৰথম ফৰ্মুলাটোৰ পৰা আমি বেগ আৰু সময়ৰ এটা সম্পৰ্ক বিচাৰি পাওঁ। তো সেইটোকে কি কৰিছে, তোমালোকৰ গ্ৰাফ আঁকি পেলাই প্ৰমাণ কৰি দেখুৱাইছে। তো আমিও সেইটো কৰিব লাগিব, প্ৰমাণটো উলিয়াব লাগিব। কেতিয়াবা পৰীক্ষাত সুধিব পাৰে, এনেতো নুসুধে কিন্তু সুধিব পাৰে। তো প্ৰথম যদি তোমালোকে গ্ৰাফটোলৈ মন কৰা, ইফালে আছে তোমালোকৰ সময়, ওপৰৰ ফালে আছে বেগ, আৰু এইটো হ'ল এ বিন্দু, এইটো হ'ল বি, তাৰপিছত এইটো হ'ল চি, এইটো হ'ল ডি, এইটো হ'ল তোমালোকৰ ই বিন্দু। এতিয়া প্ৰথম বস্তুটো আছে ক'ত, এইখিনিৰ পৰা। তো ইয়াৰ পৰা কি বুজিলা, এইটো হ'ল বেগ। যদিহে প্ৰথমে বস্তুটোৰ বেগ 0 হ'ল হয়, তেতিয়াহ'লে এইখিনিৰ পৰা আৰম্ভ হ'ল হয়। হৈছে, এতিয়া ক'ৰ পৰা আৰম্ভ হৈছে, এইখিনিৰ পৰা। তাৰমানে বস্তুটো প্ৰাৰম্ভিক বেগ কি নহয়, 0 নহয়। ইয়াৰতো এটা মান থাকিব ন, হয় নহয়? গতিকে এইখিনিৰ পৰা ষ্টাৰ্ট হোৱা মানে এটা মান থাকিব। আৰু এইটো কি বেগ, ইউ লিখা আছে ন, প্ৰাৰম্ভিক বেগ, কাৰণ আৰম্ভ কৰিছেহে। তো আৰম্ভ কৰোঁতে তাৰ বেগ কিমান আছিলে, ইমানখিনি আছিলে। ইয়াত পঢ়ি চাব পৰা 8.8 চিত্ৰত দেখুওৱাৰ দৰে সুষম ত্বৰণেৰে গতিশীল বস্তু এটাৰ বেগ, সময়, লেখ এডাল বিবেচনা কৰা। 8.6 চিত্ৰৰ সৈতে একেই, কিন্তু এতিয়া ইউ ইজ নট ইকুৱেল টু 0, এই লেখডালৰ পৰা দেখা যায় যে বস্তুটোৰ বাকীখিনি পিছত আছে। তো এই ইউ ইজ নট ইকুৱেল টু 0 কৈছে যে, তাৰমানে প্ৰাৰম্ভিক বেগটো কি নহ'ব, 0 নহ'ব। তোমালোকে যদি ইয়াৰ আগত চাইছিলা গ্ৰাফ এটা, তাত তোমালোকৰ প্ৰাৰম্ভিক বেগটো 0 আছিলে। তো হৈছে গ্ৰাফটো বুজিছা। তো গ্ৰাফটো আমি ছাইডত আঁকিও লৈছোঁ, আৰু লগতে ইয়াত যদি চাওঁ, প্ৰথমে বস্তুটো এ পৰা আৰম্ভ কৰিছিলে, এ পৰা আৰম্ভ কৰি কৰি এইখিনি পালেগৈ, হয় নহয়? মানে এইখিনিত কি হৈছে, যিটো বেগ হ'ব, গাড়ীখন বা বস্তুটো যিকোনো এটা ধৰি লোৱা, ইয়াতো বস্তু বুলিয়ে কৈছে, তো বস্তু এটাই ধৰি লোৱা, বস্তুটো এ পৰা গতি কৰি কৰি বি স্থান পালেগৈ। বি সময়ত তাৰ বেগটো কি হ'ব, অন্তিম বেগ। কাৰণ এইখিনি আৰম্ভ কৰিছিলে, আৰম্ভ কৰাৰ কাৰণে প্ৰাৰম্ভিক বেগ, আৰু এইখিনি শেষ কৰাৰ কাৰণে এইটো বেগ কি হ'ব, তোমালোকৰ অন্তিম বেগ। হৈছে, এতিয়া এইখিনিত তোমালোকে অন্তিম বেগটো কিমান হ'ব, কেনেকৈ বিচাৰি পাবা? এইখিনিততো, ইয়াত তোমালোকে অন্তিম বেগটো পাবা হ'লে এই বিন্দুটো যি হয়, তো এইখিনিত নহয়, এইখিনিত প্ৰাৰম্ভিক বেগ হ'ব ন। তো প্ৰাৰম্ভিক বেগটো কি হ'ব, তোমালোকে ইয়াৰ পৰা বিচাৰি পাবা, কিন্তু এইখিনিত অন্তিম বেগটো কি হ'ব, কেনেকৈ বিচাৰি পাবা? সেইটো কাৰণে তোমালোকে ক'ত চাব লাগিব, ইফালে। তো সেইকাৰণে এডাল কি টানিছে, সমান্তৰালকে লাইন এডাল টানিছে এই বিন্দুটো। তাৰমানে এই প্ৰাৰম্ভিক বেগটো কি হ'ব, ইমানখিনিত যিটো ভেলু থাকে সেইটোৱে হ'ব। ধৰি লোৱা প্ৰতিটোৱে 5কে বুজাইছে, ঠিক আছে, 5, 10, এইখিনি 15 হ'ল, এনেকৈ এনেকৈ যাই ধৰি লোৱা এইখিনি 30 মান হ'ব। তাৰমানে অন্তিম বেগটো 30 মিটাৰ পাৰ ছেকেণ্ড, জাষ্ট মই ধৰি ল'বলৈ দিছোঁ। তাৰপিছত অন্তিম বেগ হওঁতে এটা সময় কিমান হ'ব, সময়টো চাবৰ কাৰণে আমি তললৈ আহিব লাগিব, এইখিনিত যিটো সময় হ'ব সেইটোৱে হ'ব, হয় নহয়? আৰু প্ৰাৰম্ভিক বেগৰ সময়টো 0 ছেকেণ্ড আছিলে, কাৰণ আৰম্ভ কৰিছেহে, তো তেতিয়া সময়টো কি হ'ব, 0 ছেকেণ্ড। কিন্তু অন্তিম বেগত সময়টো হ'ব, ইয়াত পাম, ঠিক আছে। তো ইফালে আমি চাওঁ পিছৰ ফালে কি দিয়া আছে, প্ৰমাণ কৰিম, এতিয়ালৈকে প্ৰমাণ কৰা নাই, জাষ্ট বুজাই লৈছোঁ চিত্ৰটো। তো ইয়াত যদি চোৱা, প্ৰাৰম্ভিক বেগ ইউ এ বিন্দুত দেখাইছোঁ অলৰেডি, আৰু টি সময়ৰ পিছত ই ভি লৈ বাঢ়ে বি বিন্দুত, বেগ সুষমভাৱে এ হাৰত পৰিৱৰ্তিত হয়। তো 8.8 চিত্ৰত বি বিন্দুৰ পৰা বি চি আৰু বি ই দুডাল লম্ব যথাক্ৰমে সময় আৰু বেগ অক্ষলৈ টনা হৈছে। সেইটো কৈছোঁ ন, বি বিন্দুৰ পৰা আমি বেগৰ কাৰণে ইফালে এডাল লাইন টানিম আৰু সময়লৈ এডাল লাইন টানিম। অ' এ প্ৰাৰম্ভিক বেগ আৰু বি চি এ অন্তিম বেগ সূচায়, আৰু অ' চি এ সময় অন্তলত টি সূচায়। তো এইখিনিতো হ'ল আমাৰ গোটেই লেখটোৰ কথা, এইখিনিলৈকে লেখটোৰ কথা দিয়া আছে।
এইখিনিলৈকে তোমালোকক লেখটোৰ কথা দিয়া আছে হৈছে তো মই লিখি দিম এইখিনি তাৰপিছত আমি পাছৰখিনি প্ৰমাণ কৰিব লাগিব ঠিক আছে তো প্ৰথমে আমি গ্ৰাফটো আঁকি লওঁ তো আমাৰ বেগটো আমাৰ লেখটো এই নিচিনা হ'ব ইয়াত আমি কি ৰাখিছোঁ এক্স অক্ষত সময় ৰাখিছোঁ ৱাই অক্ষত বেগ ৰাখিছোঁ তো ইয়াত যদি তোমালোকে এককখিনি চোৱা কিতাপত দিয়া আছে মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ইফালেটো হ'ব তোমালোকৰ ছেকেণ্ডত আছে হৈছে মই এইটো তোমালোকক আঁকি এইকাৰণে দেখাইছোঁ যাতে বস্তু বুজি পোৱা গ্ৰাফটো কেনেকৈ আঁকিছে তো এতিয়া যদি চোৱা তোমালোকে ইয়াত যে মই এনেকৈ এতিয়া দিছোঁ ন সময়ৰ এইকেইটা ঘৰকেইটা দিছোঁ ইয়াত তো ইয়াত মই একো ধৰা নাই কাৰণ আমাক ইয়াত এইটো দৰকাৰ নাই কাৰণ আমি অংক কৰিবলৈ যোৱা নাই অংক কৰিবলৈ গ'লে আমি ইয়াত ভেলু পাতি ল'ম ইয়াত খালি আমি ফৰ্মুলাটো প্ৰমাণ কৰিবৰ কাৰণেহে গৈছোঁ হৈছে তো ইয়াত আমি এ বি চি ডি ধৰিয়ে কৰিব পাৰিম যেনেকৈ কিতাপত কৰিছে এতিয়া ধৰি লোৱা বস্তুটো প্ৰথমে আছিলে ইয়াত এইখিনি হ'ল তোমালোকৰ এ বিন্দু এই বিন্দুটোৰ পৰা বস্তুটো গতি কৰিব আৰম্ভ কৰিছে তো এই বিন্দুত তাৰ প্ৰাৰম্ভিক বেগ কি হ'ব ইউ তো এইখিনিৰ পৰা যেতিয়া সি গতি কৰিব আৰম্ভ কৰিব অকণমান সময়ৰ পিছত মানে টি সময়ৰ পিছত ক'ৰ পালেগৈ সি এই বি বিন্দু পালেহি আৰু বি বিন্দুত তাৰ বেগ কি হ'ব ভি মানে অন্তিম বেগ হৈছে এতিয়া এইখিনিত তোমালোকে এই বিন্দুটো ইয়াতে আছে গতিকে ইয়াৰ পৰা চাই তোমালোকে ঘপককৈ ক'ব পাৰিবা যে কিমান মিটাৰ পাৰ ছেকেণ্ড হ'ব এইখিনিত তাৰ বেগটো কাৰণ এই লাইনডালতে আছে লাইনটোতো কিবা মান থাকিব ন কিন্তু এইটোৰ পৰা তোমালোকে ক'ব নোৱাৰিবা তো ইয়াৰ অন্তিম বেগটো জানিবৰ কাৰণে কি কৰিব লাগিব বেগৰ ফালে এডাল লেখ টানিব লাগিব যিটো তোমালোকক কিতাপত কৈছে তো এডাল লেখ টানিব লাগিব ইফালে হ'ল তাৰপিছত এইটোতো হ'ল তোমালোকে বেগটো পাবা এতিয়া এই বিন্দুটোৰ পৰা তোমালোকে বেগটো উলিয়াব পাৰিবা কিন্তু সময়টোৰ কাৰণে কি হ'ব তলৰ ফালে আহিব লাগিব কাৰণ এক্স অক্ষটোক আমি সময় ধৰিছোঁ তো ইয়াৰ পৰা এডাল সময় লেখ এটা টানি দিয়া হ'ল তো কিতাপত যিখিনি কৈছিলে প্ৰথম কথাখিনি সেইখিনি আমি অলৰেডি আঁকিলোঁ তো এইখিনি ইয়াত কৈছিলে প্ৰাৰম্ভিক বেগ ইউ আৰু টি সময়ৰ পিছত ই ভি লৈ বাঢ়ে বেগ সুষম এ হাৰত পৰিৱৰ্তিত হৈছে তো বি বিন্দুৰ পৰা বি চি আৰু বি ই দুডাল লম্ব যথাক্ৰমে সময় আৰু বেগ অক্ষলৈ টনা হ'ল তো এইখিনি নাম দিম এতিয়া আমি এইটো চি দিয়া এইটো ই দিয়া হ'ল তো আমি এই বি বিন্দুৰ পৰা বি চি এডাল লেখ টানিলোঁ আৰু বি ই এডাল লেখ টানিলোঁ আৰু এইখিনিৰ পৰা এইখিনি পাওঁতে সময় কিমান লাগিছে এইখিনিৰ পৰা এইখিনি যিমান সময় লৈছে এইখিনিৰ পৰা এইখিনিলৈ যাওঁতেও সিমানেই সময় লৈছে কথাটো বুজিছা কাৰণ এইখিনিত সময় কিমান আছিল 0 ছেকেণ্ড আৰু এইখিনিত সময় কিমান আছিল ইমান গতিকে এইখিনি সময় লৈছে এই এ পৰা বি লৈ যাওঁতে মানে টি সময় তাৰপিছত কিতাপত কৈছে কি চোৱা ও এ প্ৰাৰম্ভিক বেগ বি চি এ অন্তিম বেগ সূচাব তো এতিয়া যদি তোমালোকে লেখটোলৈ চোৱা এইখিনিৰ পৰা এইখিনি তোমালোকৰ কি হ'ল প্ৰাৰম্ভিক বেগ নহয় জানো তো এতেকে লিখিবা এইখিনিৰ পৰা তোমালোকৰ প্ৰমাণটো ষ্টাৰ্ট হৈছে ফিগাৰটো আঁকিবা আঁকি পেলাই এইখিনি লিখিবা চিত্ৰৰ পৰা ও এ সমান ইউ অৰ্থাৎ প্ৰাৰম্ভিক বেগ তাৰপিছত যদি অন্তিম বেগ কি হ'ব তোমালোকৰ এইখিনি হ'ল এ অ' প্ৰাৰম্ভিক বেগ তো তেতিয়াহ'লে তোমালোকৰ অন্তিম বেগটো হ'ব কিমান অ' ই হৈছে কাৰণ এইখিনি তোমালোকৰ প্ৰাৰম্ভিক অন্তিম বেগ নহয় জানো গতিকে এই বিন্দুটো অন্তিম বেগ হ'লে তো এইফালে যদি বেগলৈ তোমালোকে এটা লাইন টানা তো এইখিনিৰ পৰা এইখিনি দূৰত্বটো তোমালোকৰ কি হ'ব অন্তিম বেগ হ'ব ঠিক আছে ধৰি লোৱা এইখিনি হ'ল তোমালোকৰ 10 এইখিনি হ'ল তোমালোকৰ 30 তো অন্তিম বেগটো প্ৰাৰম্ভিক বেগটো হ'ব তোমালোকৰ 10 তো অন্তিম বেগটো তোমালোকৰ কিমান হ'ব 30 অৰ্থাৎ অ' ই তো এতেকে অ' ই সমান ভি কি বেগ অন্তিম বেগ কিতাপত যদি চোৱা তোমালোকৰ বি চি বুলি দিয়া আছে অন্তিম বেগটো বি চি বুলি দিয়া আছে ইয়াত চোৱা বি চি এৰ অন্তিম বেগ সূচাব কিন্তু মই ইয়াত কি লিখিছোঁ অ' ই একো নহয় একে কথা ইয়াত যদি চাওঁ অ' ই এইটোৰ লগত বি চি সমান নহয় জানো একেই হয় নহয় তো ইয়াত তোমালোকে বি চি বুলিও লিখিব পাৰা বি চি সমান অ' ই এতিয়া আৰু সময় কিমান লৈছে টিটো হ'ব তোমালোকৰ সময়ৰ অন্তৰাল তো এইখিনি এনেকৈ লিখিব লাগিব সময়ৰ অন্তৰাল
হল এতিয়া চিত্ৰটো যদি চোৱা কিতাপত তাত আৰু এটা লাইন টনা আছে এইখিনিৰ পৰা এই লাইনটো আমি এইকাৰণে টানিব লাগিব কৈ আছো এইটো নাম দিয়া ডি তো এইটোৰ পৰা আমি কি উলিয়াব পাৰিম প্ৰথমে আছিলে বস্তুটো এইখিনিত প্ৰাৰম্ভিক বেগ আছিলে তাৰ পৰা পাই গ'লগৈ ভি তো এইখিনিৰ মাজতটো ইহঁতৰ বেগৰ পৰিৱৰ্তন হৈছে ন তো সেই বেগৰ পৰিৱৰ্তনটো আমি ক'ৰ পৰা পাম এইখিনি দূৰত্বটো যি হ'ব এইখিনি যিটো দূৰত্ব হ'ব সেইটো আমাৰ বেগৰ পৰিৱৰ্তন হ'ব কেনেকৈ চোৱা প্ৰথমেটো আছিল এইখিনি দূৰত্ব তাৰ পাছত সি বেগৰ মানটো ইমান হৈ গ'ল তো বেগৰ মানটো যেতিয়া ইমান হ'ল তো আমি এইখিনিটো জানো এইখিনিলৈকে ইউ আছিলে এইখিনিটো নাজানো এইখিনি আমি উলিয়াই ল'ব লাগিব তেতিয়া আমি গম পাম যে প্ৰথম বেগটোৰ পৰা ছেকেণ্ড বেগটো পাওঁতে কিমান পৰিৱৰ্তন হ'ল আৰু এই লাইনটোৰ লগত এই লাইনডালৰ লগত এই লাইনডাল সেম হয় গতিকে তোমালোকে কি লিখিব পাৰা এই লাইনডালৰ পৰা তোমালোকে এইখিনিৰ মান উলিয়াব পাৰা বা এই লাইনডালৰ পৰা তোমালোকে এইখিনিৰ মান উলিয়াব পাৰা তো এইটো ডি বিন্দু দিয়া তো এতেকে ইয়াত লিখিবা এতেকে বি ডি তো ইয়াত বি ডি কি আছে এইখিনিৰ পৰা এইখিনি বি ডি হয় নহয় তো চিত্ৰটো যদি চোৱা বি ডিটো আমি কেনেকৈ উলিয়াম এই অংশটো উলিয়াব লাগে এই অংশটো উলিয়াবৰ কাৰণে আমি কি কৰিম বি চি পৰা যদি আমি ডি চিটো বিগ কৰি দিওঁ এইখিনি আমি পাই যাম তো সমান বি চি মাইনাছ ডি চি হ'ল তো এইখিনি কি হ'ল তোমালোকৰ টি সময়ত এনেকৈ ব্ৰেকেটত লিখিবা টি সময়ৰ অন্তৰালত পৰিৱৰ্তন হোৱা বেগ তো এতিয়া আমি এই বি চি আৰু ডি চিৰ ঠাইত ভি মাইনাছ ইউ বহুৱাৰ পিছত আমি কি কৰিম ত্বৰণৰ ডেফিনেশ্যনটো লিখিম মানে আমি উলিয়াব লাগিব ন ফৰ্মুলাটো তো ফৰ্মুলাটো আছিলে আমাৰ কি ভি ইকুৱেল টু ইউ প্লাছ এ টি আৰু যদি চোৱা এইখিনিলৈকে আমাৰ ভি আৰু ইউ আহি গ'ল এতিয়া আমাৰ বাকী আছে এ আৰু টিটো অনাটো হয় নহয় তো গতিকে আমি কি কৰিম ত্বৰণৰ ডেফিনেশ্যনটো লিখিম ত্বৰণৰ ডেফিনেশ্যন কি আছিলে এ সমান বেগৰ পৰিৱৰ্তন ডিভাইডেড বাই অতিবাহিত সময় অৰ্থাৎ এটা নিৰ্দিষ্ট সময়ত সলনি হোৱা বেগৰ মানক আমি ত্বৰণ বুলি কৈছিলোঁ গতিকে বেগৰ এ সমান বেগৰ পৰিৱৰ্তন ডিভাইডেড বাই অতিবাহিত সময় হ'ল এতিয়া যদি তোমালোকে এইখিনিলে মন কৰা ভি মাইনাছ ইউ এইটো কি হৈ আছে বেগৰে পৰিৱৰ্তন হৈ থকা নাই জানো আৰু যদি চোৱা বি ডি তোমালোকক মই এইখিনিতে কৈছিলোঁ কি বি ডি অৰ্থ কি বেগৰ পৰিৱৰ্তন নহয় জানো কাৰণ ইউৰ পৰা ভি পালেগৈ ন তো ইউৰ পৰা ভি পোৱা মানে কি বেগৰ পৰিৱৰ্তন হৈছে গতিকে তোমালোকে বেগৰ পৰিৱৰ্তন ঠাইত কি লিখিব পাৰা বি ডি লিখিব পাৰা আৰু অতিবাহিত সময় মানে কিমান টি কাৰণ এইখিনিৰ পৰা এইখিনিলৈ যাওঁতে কিমান সময় লাগিছিল টি সময় লগা নাছিলে জানো ইয়াত তোমালোকে লিখিছা বি ডি ইকুৱেল টু বি চি মাইনাছ ডি চি টি সময় অন্তৰালত পৰিৱৰ্তনৰ বেগ হয় নহয় গতিকে অতিবাহিত সময় তোমালোকৰ কি হ'ব টি এইটো এইখিনিত বহুৱা তেতিয়া টিটো ইফালে আহি যাব এ টি তো বি ডি ইকুৱেল টু তোমালোকে কি পাইছা ভি মাইনাছ ইউ এতিয়া ইউটো ইফালে লৈ আহা এ টি প্লাছ ইউ ইকুৱেল টু ভি তো তোমালোকৰ প্ৰথম ফৰ্মুলাটো এইটোৱে আছিলে নহয় ভি ইকুৱেল টু ইউ প্লাছ এ টি তো গতিকে ছবিটো ভালদৰে চাব লাগিব ছবিটোৰ পৰা আমি এটা এটাকৈ উলিয়াব লাগিব তো প্ৰথমে কি কৰিলোঁ চিত্ৰটো আঁকিলোঁ এটা বিন্দু আছিলে এইখিনিত ইয়াৰ পৰা বেগটো বাঢ়ি বাঢ়ি লাহে লাহে বি পালে মানে কি ভি হৈ গ'ল মানে অন্তিম বেগ হৈ গ'ল ভি প্ৰথমে আছিলে প্ৰাৰম্ভিক বেগ তাৰপিছত এইখিনিত পাওঁতে কিমান বেগ হ'ল সেইটো উলিয়াবৰ কাৰণে আমি এইফালে এটা লাইন টানিলোঁ যিটোৱে ই বিন্দু নাম দিলোঁ তাৰপিছত সময়টোৰ বাবে তললৈ এটা লাইন টানিলোঁ যিটো আমি টাইমটো দিব তাৰ পৰা তাৰপিছত আমি এই লাইনডাল এই কাৰণে টানিলোঁ যাতে আমি এইখিনিৰ পৰা এইখিনি পাওঁতে কিমাননো বেগৰ পৰিৱৰ্তন হ'ল সেইটো আমি উলিয়াব পাৰোঁ হৈছে তাৰপিছত এইখিনি দেখিছাই তোমালোকে ডি চি ইকুৱেল টু অ' এ ডি চি এই পাৰ্টটোৰ লগত এই পাৰ্টটো সমান হ'ব ন সেইকাৰণে কি লিখিছোঁ ডি চি সমান অ' এ ইকুৱেল টু ইউ কিয় কাৰণ এইখিনিৰ পৰা এইখিনি কি আছিলে তোমালোকৰ প্ৰাৰম্ভিক বেগ তাৰ পৰা লিখিছোঁ বি চি সমান অ' ই ইকুৱেল টু ভি অৰ্থাৎ অন্তিম বেগ বি চি মানে কি হ'ব এইখিনিৰ পৰা এইখিনি আৰু বি চি মানে হ'ব এইখিনিৰ পৰা এইখিনি আৰু অ' ই মানে এইখিনিৰ পৰা এইখিনি কাৰণ এই পাৰ্টটোৰ লগত এই পাৰ্টটো সমান হয় তো সেইকাৰণে হ'ব তোমালোকৰ কি অন্তিম বেগ তাৰপিছত টি মানে সময় এ মানে ত্বৰণ সেইখিনি তোমালোকে জানাই টিটো সময় অন্তৰাল মানে ইউৰ পৰা ভি পাওঁতে কিমান টাইম লাগিছে বাকী এইখিনি 70 পৰা চাই কৰিছোঁ
তো যদি বুজি পাইছে চাগে নাপালে ক'বা বাৰু